শ্ৰদ্ধেয় ৰাইজ, আজি আমি কথা পাতিম বিশেষ 4টা টিপছ য'ত নেকি আমি সুখী কেনেকৈ হ'ব পাৰোঁ। প্ৰথমতে আমি কৃতজ্ঞতা প্ৰকাশ কৰিব পৰা হ'ব লাগে। জীৱনত আমি আজিকালি এনেকুৱা হৈছোঁ যে আমি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আমাৰ আজৰিয়ে নাই। আমাৰ হাতত যি বস্তু আছে আমি তাৰ মূল্য বুজি পাব লাগে। আৰু দ্বিতীয়তে হাঁহি জীৱনত এনেকুৱা এটা মূল্যৱান আমাৰ কাৰণে হাতিয়াৰ, যাৰ যোগেদি আমি এংজাইটি, ষ্ট্ৰেছ, ডিপ্ৰেশ্যন আঁতৰাই এটা সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰি। আৰু 3 নম্বৰ, আমি ভাল পোৱা কামটো কৰি থাকিব লাগে। কোনোবাই নাচি ভাল পায়, কোনোবাই ডান্স কৰি ভাল পায়, কোনোবাই পঢ়াই ভাল পায়। আমাৰ নিজৰ ভাল পোৱা কামটো কৰি থাকিব লাগে। আৰু চতুৰ্থতে, প্ৰকৃতিৰ লগত আমি সময় অতিবাহিত কৰিব লাগে। কাৰণ প্ৰকৃতি এনেকুৱা এটা পৰিৱেশ য'ত আমি প্ৰকৃতিৰ সেই মনোৰম দৃশ্য উপভোগ কৰিব পাৰোঁ। আমি পাহৰিব পাৰোঁ আমাৰ যন্ত্ৰণা, আমি পাহৰিব পাৰোঁ আমাৰ দৈনন্দিন জীৱনত ফেচ কৰা সেই ষ্ট্ৰাগল, ষ্ট্ৰেছ, এংজাইটিবোৰ।